সুখবৰ অসমবাসী ৰাইজ বিহুৰ পূৰ্বে ৯টা আঁচনিৰ টকা সোমাব একাউণ্টত লগতে মেট্ৰিক পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ৰিজাল্টৰ তাৰিখ ঘোষণা কোন কোন আঁচনিৰ টকা সোমাব বিহুৰ পূৰ্বে চাওক লগতে গোটৰ টকা নোপোৱা সকলৰ বাবে নতুন খবৰ আহি আছে সবিশেষ জানিবলৈ ভিডিঅ'টো এটা শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰক বিহুৰ পূৰ্বে লাখ লাখ কৃষকৰ একাউণ্টত টকা সোমাব ফসল বীমাৰ লগতে কেচিচি লোনৰ টকা সোমাব পাৰে বিহুৰ পূৰ্বে ইয়াৰ লগতে শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাব বিহুৰ পূৰ্বে অৰুণোদয় আঁচনিৰ টকা সোমাব ইন্দিৰা মিৰিৰ সাৰ্বজনীন বিধৱা আঁচনিৰ টকা সোমাব দীনদয়াল দিব্যাংগন সাহায্য আঁচনিৰ টকা সোমাব অৰুণোদয় 2.0 আঁচনিৰ টকা সোমাব বৃদ্ধ পেঞ্চন আঁচনিৰ টকা সোমাব এইকেইটা আঁচনিৰ সোমাব টকা এতিয়া জানো আহক SSLC আৰু HS ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল মে মাহৰ প্ৰথম ঘোষণা হ'ব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ইংগিত দিছে যদিহে বিহুৰ পূৰ্বে মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হয় তেন্তে এই সপ্তাহৰ ভিতৰতে ঘোষণা কৰিব পাৰে মেট্ৰিকৰ ফলাফল এতিয়া জানো আহক গোটৰ মহিলাৰ নতুন খবৰ যদি আত্মসহায়ক গোটৰ টকা পোৱা নাই তেন্তে চিন্তাৰ কোনো কাৰণ নাই আৰু কেইদিনমান অপেক্ষা কৰক একাউণ্টত সোমাই পৰিব গোটৰ 10,000 টকা গোটৰ টকা পোৱাৰ